হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ ভিডিঅ'ত মই তোমালোকক ক্লাছ 5ৰ পৰিৱেশৰ একেবাৰে শেষৰ পাঠ 16 নাম হ'ল আমাৰ চুবুৰীয়া ৰাজ্যসমূহ। এই পাঠটোৰ অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত তোমালোকৰ কাৰণে মই লিখি আনিছোঁ। গতিকে তোমালোকক মই এই পাঠটোত সকলো প্ৰশ্ন উত্তৰবোৰ দি দিম, ভিডিঅ'ৰ শেষলৈকে চাই থাকিবা। তোমালোকক যদি এই পাঠটোৰ পৰা বেলেগ কিবা ভিডিঅ' লাগে বা তোমালোকক ক্লাছ 5ৰে আৰু বেলেগ ছাবজেক্টৰ বেলেগ চেপ্টাৰৰ কিবা ভিডিঅ' লাগে কমেণ্ট কৰিবা। কিহৰ ওপৰত লাগে মই নিশ্চয় বনাব চেষ্টা কৰিম যদিহে বেছি কমেণ্ট আহে। তোমালোকৰ কাৰণে মই ক্লাছ 5ৰ সকলোবোৰ ছাবজেক্টৰ MCQ মাজৰ কুৱেশ্যন ঠিক আছে এইবোৰৰ মানে লিখি আছোঁ। তোমালোকক মই এইবোৰ দি দিম, কিন্তু কেনেকৈ পাবা ক'ৰ পৰা পাবা মই এই ভিডিঅ'টোৰে শেষত কৈ দিম বা মাজত কৈ দিম, তোমালোকে ভিডিঅ'টো চাই থাকিবা শেষলৈকে। অ'কে, আৰু লগতে তোমালোকক মই কথা এটা কৈ দিওঁ, তোমালোকৰ যদি কাৰোবাৰ মোৰ লগত কণ্টেক্ট কৰিব মন আছে তেন্তে কেনেকৈ পাৰিবা সেইটো মই এই ভিডিঅ'টোৰ শেষতে বা মাজতে কৈ দিম, তোমালোকে ভিডিঅ'টো চাই থাকিবা। এতিয়া আহা আজিৰ এই ভিডিঅ'ত আমি এই চেপ্টাৰটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ চাই লওঁ। এতিয়া 1 নম্বৰ প্ৰশ্নখিনি কি কৈছে আমাক ক খ গ ঘ 4টা প্ৰশ্ন দিছে আৰু এই 4টা প্ৰশ্নই 1 নম্বৰৰ ইম্পৰ্টেণ্ট, গোটেইকেইটাই পৰীক্ষাত আহিব পাৰে। গতিকে এইবোৰ ভালকৈ চাবা ঠিক আছে। মই কৰি দি আছোঁ বাৰু, তোমালোকে চাই লোৱা। এইকেইটা 1 নম্বৰ ক প্ৰশ্নটো কৈছে আমাক উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা। উত্তৰ বুলি লিখিবা। উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহ হ'ল অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা। ঠিক আছে, এইখিনিলৈকে। এতিয়া যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে সিহঁতে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহ হ'ল এই লাইনটো লিখিব নালাগে, ডাইৰেক্টলি অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা এইখিনি লিখিলেই হ'ল। ঠিক আছে, মানে দাঁত ক'লা কালাৰ কৰাখিনি লিখিলেই হ'ল। এতিয়া মইতো ক'ম পৰাপক্ষত ডাঙৰটো লিখিবা, ডাঙৰটো লিখিলে দেখাটো ভাল লাগে আৰু বাইদেউতে নাম্বাৰ কাটিব নোৱাৰি। কিন্তু সৰুটো লিখিলে যদি বাইদেউ বা ছাৰ তোমালোকৰ বেছি ষ্ট্ৰিক্ট তেতিয়া কাটিব পাৰে আৰু, গতিকে পৰাপক্ষত ডাঙৰটো লিখিবা। যদি নোৱাৰা তেতিয়া আৰু সৰুটো লিখাৰ উপায় নাই। নেক্সট খ নম্বৰ প্ৰশ্নটো কৈছে আমাক উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা। উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ বসবাস কৰা কেইটামান জনগোষ্ঠীৰ নাম হ'ল অসমীয়া, বড়ো, মিচিং। এতিয়া এই খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ যাক সৰুকৈ লাগে অকল অসমীয়া, বড়ো, মিচিং এইখিনি লিখিলে হ'ল, গোটেইখিনি কৰিব নালাগে। ঠিক আছে, এতিয়া গ নম্বৰটো চোৱা উত্তৰ পূব ভাৰতক 7 ভনীৰ দেশ বুলি কিয় কোৱা হয়। উত্তৰ লিখিবা। উত্তৰ পূব ভাৰতক 7 ভনীৰ দেশ বুলি কোৱা হয় কাৰণ এই অঞ্চল 7টা ৰাজ্যৰে গঠিত। এতিয়া এই উত্তৰটো যাক সৰুকৈ লাগে অকল কাৰণ এই অঞ্চল 7টা ৰাজ্যৰে গঠিত এইখিনি লিখিলে হ'ল, আৰু যাক ডাঙৰকৈ লাগে ধুনীয়াকৈ লাগে এজ ইট ইজ লিখি দিবা। ঘ নম্বৰ উত্তৰ পূব ভাৰতৰ 3খন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা। স্বাস্থ্যকৰ ঠাই মানে এনেকুৱা ঠাই য'ত গৈ ভাল লাগে, য'ত গ'লে আমাৰ স্বাস্থ্যটো বেয়া নহয় পটককৈ, তেনেকুৱা ঠাই। ঠিক আছে, এতিয়া উত্তৰ লিখিবা। উত্তৰ পূব ভাৰতৰ 3খন স্বাস্থ্যকৰ ঠাই হ'ল শ্বিলং, টাৱাং, হাফলং। অ'কে, যাক এই প্ৰশ্নটোৰ উত্তৰো সৰুকৈ লাগে সিহঁতে অকল শ্বিলং, টাৱাং, হাফলং এই 3টা লিখিলেই হ'ল, গোটেইখিনি লিখিব নালাগে, মানে দাঁত কালাৰ কৰাখিনি লিখিলেই হ'ল। এতিয়া 1 নম্বৰ আমি গোটেইখিনি চালোঁ। 1 নম্বৰখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকে পঢ়িবা। এতিয়া 2 নম্বৰখিনি মিলোৱা মিলিখিনিও ইম্পৰ্টেণ্ট হয়, তোমালোকক মই কিতাপতে মিলাই দি আছোঁ, তোমালোকে চাই মিলাই ল'বা। মিলোৱা মিলিখিনিও পৰীক্ষাত আহে। অৰুণাচল প্ৰদেশটো মিলিব ইটানগৰ, নাগালেণ্ডটো মিলিব কহিমাৰ লগত, ত্ৰিপুৰাটো মিলিব আগৰতলাৰ লগত, মণিপুৰটো মিলিব ইম্ফলৰ লগত, মিজোৰামটো মিলিব আইজলৰ লগত। তোমালোকে চাই মিলাই ল'বা। মানে এইটো চাইডে তোমালোকৰ ৰাজ্যবোৰৰ নাম দি আছে, এইটো চাইডে সিহঁতৰ ৰাজধানীবোৰৰ নাম দি আছে আৰু তোমালোকক মিলাব দিছে। মইতো কৈ দিলোঁ, মিলাই ল'বা, ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। 1 নম্বৰ ইম্পৰ্টেণ্ট, 2 নম্বৰ ইম্পৰ্টেণ্ট, 3 নম্বৰখিনিও ইম্পৰ্টেণ্ট। খালী ঠাই পূৰ কৰা এইখিনিও ইম্পৰ্টেণ্ট, মই তোমালোকক কৈ দি আছোঁ, তোমালোকে খালী ঠাই পূৰ কৰাখিনি লিখি ল'বা। এতিয়া চোৱা খালী ঠাই পূৰ কৰাখিনি আমি চাওঁ। তোমালোকৰ খালী ঠাই পূৰ কৰাৰ ক নম্বৰটো কৈছে আমাক মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়। মানে ক নম্বৰ খালী ঠাইটোত কি বহিব, মৌচিনৰামত। ঠিক আছে, গতিকে মেঘালয়ৰ মৌচিনৰামত লিখিবা। এই খালী ঠাইটোত কি লিখিবা, মৌচিনৰামত। তেনেকৈ খ নম্বৰ মণিপুৰ ৰাজ্যৰ এই খালী ঠাইটোত কি লিখিবা, এই খালী ঠাইটোত লিখিবা লকটক। ঠিক আছে, লকটক বুলি লিখিবা। খ নম্বৰ খালী ঠাইটোত লিখিবা লকটক। গ নম্বৰ খালী ঠাইটোত লিখিবা তোমালোকে শ্বিলং এখন স্বাস্থ্যকৰ ঠাই, স্বাস্থ্যকৰ। অ'কে, গ নম্বৰ খালী ঠাইত লিখিবা স্বাস্থ্যকৰ।
ঘ নম্বৰ খালী ঠাইত লিখিবা তোমালোকে চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে প্ৰথম কি লিখিবা অসম গতিকে ঘ নম্বৰ খালী ঠাইটো ইয়াত লিখিবা অসম নেক্সট লাষ্ট খালী ঠাই অঙ নম্বৰটো চোৱা অঙ নম্বৰ খালী ঠাইটোত বহাবা নকৰেন ঠিক আছে নকৰেন খাচীসকলৰ এটা উৎসৱৰ নাম গতিকে অঙ নম্বৰ এই খালী ঠাইটোত বহাবা নকৰেন ঠিক আছে গতিকে খালী ঠাইখিনি কৈ দিলোঁ মই এতিয়া 4 নম্বৰখিনি 4 নম্বৰ কৈছে আমাক তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধ বাক্যবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা মানে ক খ গ ঘ ঙ 5টা বাক্য দিয়া আছে যোনবোৰ অশুদ্ধ হয় সেইবোৰ শুদ্ধকৈ লিখিব দিছে আৰু যোনবোৰ শুদ্ধ হয় সেইবোৰ লিখিব নালাগে ঠিক আছে এতিয়া এইবোৰ ইমানটা ইম্পৰ্টেণ্ট নহয় মানে মিডিয়াম ইম্পৰ্টেণ্ট পৰীক্ষাত অহা চান্স 50-50 বাইদেউহঁতে মন গ'লে দিব পাৰে নহ'লে নিদিয়ে আৰু কিন্তু 1 আৰু 2 আৰু 3 সেই গোটেইবোৰ ইম্পৰ্টেণ্ট সেইবোৰ চাবাই ঠিক আছে এতিয়া 4 নম্বৰ কটো কি কৈছে আমাক চোৱা বৰ্তমান অৰুণাচল প্ৰদেশ আগতে নগা পাহাৰ নামেৰে অসমৰ অংশ আছিল এইটো ভুল হ'ব শুদ্ধ বাক্যটো কি হ'ব বৰ্তমান নাগালেণ্ড অৰুণাচল প্ৰদেশ নহয় কোনখন নাগালেণ্ড হয় বৰ্তমান নাগালেণ্ড ৰাজ্যখন আগতে নগা পাহাৰ নামেৰে অসমৰ অংশ আছিল খ নম্বৰ কাৰ্বি আংলং জিলা সমভূমিৰে গঠিত এইটো প্ৰশ্নটো ভুল গতিকে আমি কি লিখিম উত্তৰ লিখিম শুদ্ধ উত্তৰটো লিখিম কাৰ্বি আংলং জিলা মূলতঃ পাহাৰীয়া ঠিক আছে গ নম্বৰ অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত এইটো কি এইটো আমাৰ প্ৰশ্নটো ভুল দিয়া আছে উত্তৰ কি হ'ব অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত এতিয়া ঘ নম্বৰটো চাওঁ ঘ নম্বৰ কৈছে আমাক ত্ৰিপুৰা ৰাজ্যখন সমভূমিৰে আবৃত হয় নেকি নহয় ভুল এইটো শুদ্ধ উত্তৰটো কি হ'ব পশ্চিম ত্ৰিপুৰা সমভূমিৰে আবৃত অঙ নম্বৰ মিজোৰামত লোকটক হ্ৰদ আছে স্পেলিংটো ভুল হৈছে ন লকটক হ'ব লোকটক নহয় লকটক উকাৰ নহ'ব অকল এইটো হ'ব মিজোৰামত লকটক হ্ৰদ আছে এইটো হয় জানো শুদ্ধ হয় জানো নহয় মণিপুৰতহে লকটক হ্ৰদ আছে ন লকটক মাজে মাজে টাইপিং কৰিলে স্পেলিং ভুল হৈ যায় হ'ব পাই কিমানবোৰ টাইপিং কৰিব লাগে দেখিছেনে নাই গতিকে অঙ নম্বৰটো উত্তৰ কি হ'ব মণিপুৰত লকটক হ্ৰদ আছে এতিয়া 5 নম্বৰটো কোনকেইখন ৰাজ্যক একেলগে উত্তৰ পূব ভাৰত বুলি কোৱা হয় এতিয়া উত্তৰটো এইটো হ'ব অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড আৰু ত্ৰিপুৰা এইকেইখন ৰাজ্যক একেলগে উত্তৰ পূব ভাৰত বা উত্তৰ পূৰ্বাঞ্চল বুলিও কোৱা হয় যাক সৰুকৈ লাগে এই উত্তৰটো অকল এই ডাৰ্ক কালাৰ কৰাখিনি লিখিলেই হ'ল আৰু তোমালোকৰ 5 নম্বৰ যিটো প্ৰশ্ন সেইটো তোমালোকৰ এই 1 নম্বৰ ক প্ৰশ্নৰ লগত একদম সেম ক প্ৰশ্নৰ উত্তৰৰ লগত একদম সেম গতিকে 1 নম্বৰ কটো মুখস্থ কৰিলে 5 নম্বৰটো মুখস্থ হৈ যাব ঠিক আছে গতিকে চাই লিখি ল'বা 6 নম্বৰ ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে কিয় আকৰ্ষণীয় লিখা এতিয়া এইটো উত্তৰটো তোমালোকে এনেকৈ লিখিবা ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহ প্ৰাকৃতিক ঐতিহ্যৰে ভৰপূৰ সেয়েহে উত্তৰ পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে আকৰ্ষণীয় উত্তৰটো এইখিনি আছিল এইখিনি পালোৱে একেবাৰে এইখিনিলৈকে ঠিক আছে কিন্তু এই প্ৰশ্নটো ইমানটা ইম্পৰ্টেণ্ট নহয় মিডিয়াম মানে বেছি ইম্পৰ্টেণ্ট তোমালোকৰ 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰখিনি 4 5 নম্বৰটো 1 নম্বৰ ক নিচিনাই ন 4 5 6 এইকেইটা মিডিয়াম ইম্পৰ্টেণ্ট ঠিক আছে এইকেইটাত ইমান জোৰ দিব নালাগে মেইন তোমালোকে 1 2 3 এইকেইটা চোৱা এইকেইটা চালেই তোমালোকৰ পৰীক্ষাত বেছিভাগ কুৱেশ্যন ইয়াৰ পৰাই আহিব ঠিক আছে বাকী মই 5 আৰু 6টো দি দিছোঁ 4টো দি দিছোঁ যাক লাগে লিখি ল'বা এতিয়া মই তোমালোকক কিছুমান কথা ক'ম সেইবোৰ গুৰুত্বপূৰ্ণ তোমালোকে ভালকৈ শুনি ল'বা ঠিক আছে চেপ্টাৰটোতো ইয়াত শেষেই কিন্তু মই কিছুমান বেলেগ গুৰুত্বপূৰ্ণ কথা ক'ম ভালকৈ শুনা এতিয়া তোমালোকৰ যোনবোৰ ষ্টুডেণ্ট অকণ পঢ়াত ভাল আছা সিহঁতেতো অকল অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ চালে নহ'ব সিহঁতে মাজৰ কুৱেশ্যন আনচাৰো চাব লাগিব MCQ যদি আহে MCQ চাব লাগিব আৰু পাঠটো ভালকৈ বুজিও পাব লাগিব গতিকে সেই সকলোবোৰ মই মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই সকলোবোৰৰ লিংক দি থ'ম তোমালোকে গৈ পেলাই চাব পাৰিবা এতিয়া বহুতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব জানা সিহঁতেতো ডাইৰেক্ট চাব পাৰিবা আৰু যোনে নাজানা মই শিকাই দি আছোঁ চোৱা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো এনেকৈ সৰু কৰি ল'বা সৰু কৰি এই MORE মোৰ অপশ্যনটোত ক্লিক কৰিবা দেখা পাইছানে মোৰ অপশ্যনটো এইটো MORE মোৰ এইটোত ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ মোৰ লেখা আছে MORE মোৰ ইয়াত আকৌ লেখা আছে দেখিছা এইটোত ক্লিক কৰিলে তোমালোকৰ এনেকুৱা এটা পেজ খুলি যাব
আৰু এই পেজটোৱে হ'ল তোমালোকৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ইনষ্টাগ্ৰাম ফৰ পাৰ্চনেল কণ্টেক্ট এনেকৈ এটা লিংক পাবা তাত ক্লিক কৰিলে মোৰ YourZYZ আছাম ইনষ্টাগ্ৰাম একাউণ্টটোত তোমালোকে যাবাগৈ তাত মোক সেই একাউণ্টটোত ফ'ল' কৰি দিবা ফ'ল' কৰি পেলাই তোমালোকৰ যি ডাউট আছে মোক সুধিব পাৰা মই যদি সময় পাওঁ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যদি মোৰ লগত কলত কথা পাতিব মন আছে তেন্তে মোক 400 ৰুপিজ এটা পে' কৰি পেলাই তোমালোকৰ নাম্বাৰটো দি দিবা মই নিশ্চয় তোমালোকৰ লগত কথা পাতিব পাৰিম তোমালোকৰ যদি কিবা প্ৰব্লেম আছে তেতিয়াহে ঠিক আছে যোনে এফৰ্ড কৰিব নোৱাৰা নালাগে যোনে পাৰা সিহঁতে কৰিবা আৰু যদি কেনেবাকৈ মই কল কৰিব নোৱাৰোঁ মই পইচাটো আকৌ ৰিটাৰ্ণ দি দিম সেইটো চিন্তা কৰিব নালাগে ঠিক আছে এইটো সকলোৰে কাৰণে নহয় যোনে পাৰা কৰিবা আৰু যোনে নোৱাৰা নালাগে নেক্সট মোৰ এপ লিংকটো দি দিম এই এপ লিংকটোত ক্লিক কৰি মোৰ এপটো ডাউনলোড কৰি ল'বা সেই এপটোতে মই তোমালোকক পঢ়াম তোমালোকক MCQ দিম তোমালোকক মাজৰ কুৱেশ্যন দিম ঠিক আছে সেই এপটোতে চব পাবা তোমালোকে কিন্তু ফ্ৰী নহয় তোমালোকে কিবা পে' কৰিব লাগিব পইচা দিব লাগিব তেতিয়াহে অনলাইন টিউশ্যনৰ নিচিনা আৰু ঠিক আছে এতিয়া তোমালোকে এপটো অকল ডাউনলোড কৰিলে নহ'ব এপটো কেনেকৈ ইউজ কৰিব লাগে সেইটো জানিব লাগিব হয় সেইকাৰণে মই এপ টিউটৰিয়েল বুলি এটা ভিডিঅ'ৰ লিংক দি দিম ইয়াত তাত ক্লিক কৰি এপটো কেনেকৈ তোমালোকে চলাবা কেনেকৈ কোৰ্চবোৰ ল'বা কেনেকৈ পঢ়িবা গম পাই যাবা ঠিক আছে নেক্সট ক্লাছ 5 অল ফ্ৰী ভিডিঅ'ছ এনেকৈ বুলি দি পেলাই মই তোমালোকৰ ক্লাছ 5ৰ 4টা ছাবজেক্ট দি দিম আৰু তাত এটা লিংক দি দিম ধৰা অসমীয়া ছাবজেক্টটোৰ লিংকটোত ক্লিক কৰিলে তোমালোকে ক্লাছ 5ৰ অসমীয়াৰ সকলো ফ্ৰী ভিডিঅ'ছ পাই যাবা আৰু তোমালোকে পঢ়িব পাৰিবা তেনেকৈ বাকীবোৰো পাবা ঠিক আছে নেক্সট তোমালোকক মই মোৰ ছ'চিয়েল মিডিয়া লিংকবোৰ দিম মাই ছ'চিয়েল মিডিয়া লিংকছ ইয়াত তোমালোকে মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক পাবা গৈ পেলাই ফ'ল' কৰি দিবা মোক নেক্সট আদাৰ লিংকছত মই যদি কিবা ভৱিষ্যতে কিবা বস্তুৰ লিংক দিব লাগে ইয়াতে দি দিম গৈ পেলাই তোমালোকে ক্লিক কৰি পেলাই চাব পাৰিবা ঠিক আছে আজি ভিডিঅ'টো এইখিনিতে সামৰি মাৰোঁ চেপ্টাৰটো শেষ আৰু মোৰ যিখিনি ক'বলৈ আছিল সেইখিনিও শেষ বাই গোটেই পৰিৱেশ তোমালোকৰ শেষ কৰি দিলোঁ তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাবা আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে মোক ক'বা তোমালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু এনেকুৱাই আৰু ভিডিঅ' বনাবলৈ মন যায় গতিকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাই